FWB কি হয় FWB FWB ইংলিশত কোৱা হয় ফ্ৰেণ্ডছ উইথ বেনিফিটছ মানে ফ্ৰেণ্ডশিপ আৰু অকল সেক্স মানে এনেকুৱা বন্ধুত্ব যি বন্ধুত্বত আছে কেৱল যৌনক্ৰিয়া আপোনাৰ এনেকুৱা এজন বন্ধু নতুবা বান্ধৱী যাৰ লগত আপুনি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছে যাৰ লগত আপোনাৰ কোনো ধৰণৰ ফিলিংছ নাই কোনো আবেগ অনুভূতি জড়িত হৈ থকা নাই তাৰ লগত নতুবা তাৰ লগত আপোনাৰ কোনো ধৰণৰ প্ৰতিশ্ৰুতি নাই সেই বন্ধুজন নতুবা বান্ধৱী গৰাকীৰ লগত আপোনাৰ কোনো ধৰণৰ কমিটমেন্ট নাই মানে আপুনি প্ৰতিশ্ৰুতি দিয়া নাই যে ভৱিষ্যতত কিবা এটা হ'ব আমাৰ মাজত আৰু তেনেকুৱা সম্পৰ্ক এটা কোৱা হয় FWB বুলি মানে ফ্ৰেণ্ডছ উইথ বেনিফিটছ ফ্ৰেণ্ডছ উইথ বেনিফিটছ হেয়া ভাল নে বেয়া এয়া ভাল নে বেয়া সেই কথাটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব সেই ব্যক্তি দুজনৰ ওপৰত মানে যি দুজন ব্যক্তিয়ে এই সম্পৰ্কটো চলাই আছে তেখেতসকলৰ কমিউনিকেশ্যন কেনেকুৱা বুজাবুজি কেনেকুৱা তেখেতসকলে ইজনে সিজনৰ পৰা কি আশা কৰে কোনো প্ৰতিশ্ৰুতি আৰু কথা নিদিয়াকে কৰা এনেকুৱা ইন্টিমেট ৰিলেশনশ্বিপবোৰ দেখিবলৈ খুব ধুনীয়া যেন লাগিব পাৰে কিন্তু কেনেবাকে যদি এজন পাৰ্টনাৰ মানে কোনোবা এজন সংগীয়ে ভাল পাবলৈ আৰম্ভ কৰে মানে আনজন সংগীৰ কোনো ধৰণৰ ইমোশন নাই কোনো আবেগ নাই সি ভাল নাপায় বা তাই ভাল নাপায় কিন্তু আনজনে খুব ভাল পাব আৰম্ভ কৰিছে তেতিয়া কিন্তু বহুত খেলিমেলি লাগিব ইমান ৰিস্ক লোৱাৰ কোনো দৰকাৰ নাই যিজনৰ মনত প্ৰেম ভাৱ জাগিব সি নতুবা তাই কিন্তু পিছত গৈ বহুত দুখ পাব আৰু এনেকুৱা অসফল প্ৰেমজনিত সম্বন্ধবোৰত অন্তত এজনে ডিপ্ৰেছনত ভুগিবলগীয়া হয় সেইবাবে এনেকুৱা সম্বন্ধ গঢ়াৰ আগত বহুতবাৰ ভাবক আৰু আপোনাৰ বিবেকৰ সহায় লওক